নমস্কাৰ বন্ধুসকল, আশা ৰাখিছোঁ আপোনালোক সকলো কুশলে আছে আৰু কুশলে থাকিব লাগে। বন্ধুসকল, আজি আপোনালোকক এই সময়ত জনাবলৈ লৈছোঁ, চাওক আপোনালোকে স্ক্ৰীনলৈ মন কৰিব। 2025 চনত অৱসৰ ল'ব লগা কৰ্মচাৰীসকলৰ বাবে এখন গুৰুত্বপূৰ্ণ নটিছ। বন্ধুসকল, এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটোৰ সম্পূৰ্ণ সবিশেষ আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে যিমান পাৰোঁ কম সময়ৰ ভিতৰতে জনাবলৈ যত্ন কৰিম। তে বন্ধুসকল, দেখুৱাবলৈ লৈ আছোঁ, চাওক আপোনালোকে স্ক্ৰীনলৈ মন কৰিব। কিছুমান দৰকাৰী ইনফৰমেশ্যন কৰ্মচাৰীসকলে অৱসৰৰ আগতেই জানি লোৱাটো ভাল। তে বন্ধুসকল, এটা সৰুকৈ আপোনালোকক ইনফৰমেশ্যন জনাবলৈ বিচাৰিছোঁ যে ইতিমধ্যে আপোনালোকক জনাইছিলোঁৱে আগৰ ভিডিঅ'ত আমাৰ চেনেলত কৰ্মচাৰীসকলৰ সহায় হোৱাকৈ পেঞ্চনৰ লগত জড়িত A to Z ইনফৰমেশ্যনেৰে এটা নতুন প্লেলিষ্ট আৰম্ভ কৰিছোঁ আৰু সেই প্লেলিষ্টৰে আজি দ্বিতীয়টো ভিডিঅ' আপোনালোকলৈ আগবঢ়াবলৈ যত্ন কৰিছোঁ আৰু এই ভিডিঅ'টোত আপোনালোকে যথেষ্ট গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনৰ বিষয়ে অৱগত হ'বলৈ সক্ষম হ'ব। তে বন্ধুসকল, দেখুৱাবলৈ লৈ আছোঁ, চাওক আপোনালোকক এখন অফিচিয়েল নটিছৰ অসমীয়া অনুবাদ আপোনালোকক জনাইছোঁ বা আজি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। তে বন্ধুসকল, এইখিনিতে আপোনালোকক এটা সৰুকৈ অনুৰোধ জনাবলৈ বিচাৰিছোঁ, যদি আপুনি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলৰ ভিডিঅ'সমূহ চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি হাতত ৰাখিব, কিয়নো এজন চাকৰিয়ালৰ বা কৰ্মচাৰীৰ চাকৰি জীৱনৰ সৈতে জড়িত বিভিন্ন সময়ত প্ৰকাশ হৈ থকা কিছুমান গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকক জনাবলৈ আমাৰ চেনেলৰ মাজেৰে যত্ন কৰা হয়। তে বন্ধুসকল, চাওক দেখুৱাবলৈ লৈছোঁ পেঞ্চনৰ সৈতে জড়িত যিখন অফিচিয়েল নটিছ চৰকাৰৰ পৰা প্ৰকাশ কৰিছিলে, সেই নটিছখন পাৰ্ট কৰি এটা ভিডিঅ' যোগে আপোনালোকক জনাবলৈ যত্ন কৰিছোঁ। আজিৰ এই ভিডিঅ'টোত জনাবলৈ লৈছোঁ এই পাৰ্টটো অৱসৰ ভাত্তা প্ৰক্ৰিয়া অনলাইন পদ্ধতি, অৰ্থাৎ এজন পেঞ্চনাৰৰ অনলাইন প্ৰচেছসমূহ কেনেকুৱা পৰ্যায়ৰ মাজেৰে গৈ আগবাঢ়ে। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে সেই প্ৰচেছখিনিৰ বিষয়ে সম্পূৰ্ণকৈ অৱগত হ'ব। জনাবলৈ লৈছোঁ, চাওক আপোনালোকে মন কৰিব, পইণ্ট ৱাইজত আছে, বহুত বেছি দীঘলীয়া নহয়। 1 নম্বৰ পইণ্টটো চাব, অৱসৰযোগ্য কৰ্মচাৰীয়ে অৱসৰৰ 1 বছৰ আগতেই পেঞ্চনৰ বাবে আবেদন কৰিব পাৰে। 2 নম্বৰ পইণ্টটো চাব আপোনালোকে, প্ৰধান কাৰ্যালয়ে কৰ্মচাৰীৰ তথ্য অনলাইন পেঞ্চন অনুমোদন আৰু পে'মেণ্ট ট্ৰেকিং ছিষ্টেম অৰ্থাৎ কৃতজ্ঞতা পৰ্টেলত আপলোড কৰিব। SMS-ৰ জৰিয়তে লগইন ক্ৰিডেঞ্চিয়েল পাব, অৰ্থাৎ এই যে আপলোড কৰাৰ ইনফৰমেশ্যনসমূহ সেইখিনি SMS-ৰ জৰিয়তে পাব বুলি উল্লেখ কৰিছে। 3 নম্বৰটো চাব আপোনালোকে, কৰ্মচাৰীয়ে অনলাইন পেঞ্চন ফৰ্ম পূৰণ কৰি প্ৰধান কাৰ্যালয়লৈ জমা দিব লাগিব। 4 নম্বৰ পইণ্টটো চাব, কৰ্মচাৰীয়ে প্ৰিণ্ট কৰি ফৰ্ম 1, ফৰ্ম A, ফৰ্ম 3, ফৰ্ম 5 আদি স্বাক্ষৰ কৰি হেড অফিচত জমা দিব লাগিব, অৰ্থাৎ নিজৰ যি কাৰ্যালয়ৰ হেড অফিচ আছে সেই হেড অফিচত জমা দিব লাগিব। হেড অফিচে পেঞ্চন নথিপত্ৰ প্ৰস্তুত কৰি PPO ইছুইং অথৰিটি বা DOPAG-লৈ প্ৰেৰণ কৰে। 6 নম্বৰটো চাব, PPO ইছুইং অথৰিটিয়ে পেঞ্চন অনুমোদন কৰি পেঞ্চনধাৰীৰ বেংক একাউণ্টত পেঞ্চন জমা কৰে। 6টা মেইন পইণ্টছ আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব পাৰে, এটাকৈ গুৰুত্ব ইনফৰমেশ্যন। আৰু আপোনালোকৰ জ্ঞাতাৰ্থে মই জনাবলৈ বিচাৰিছোঁ, অফিচিয়েল নটিছখন দেখুৱাবলৈ লৈছোঁ, চাওক অফিচিয়েল নটিছখন আছিল এনেকুৱা ধৰণৰ আৰু আপোনালোকে এই অফিচিয়েল নটিছৰ এইখিনি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনৰ বিষয়ে আপোনালোকে এটা স্ক্ৰীনশ্বট লৈ ল'লে আপোনালোকৰ সুবিধা হ'ব বুলি অনুভৱ কৰিছোঁ। বন্ধুসকল, আপোনালোকে এটা স্ক্ৰীনশ্বট লৈ ল'ব পাৰিব, গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন সোমাই আছে। তে বন্ধুসকল, ইনফৰমেশ্যনসমূহ যদি ভাল লাগিছে আৰু আগলৈকো যদি এনেকুৱা ইনফৰমেশ্যনসমূহ পাই থকাটো বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি হাতত ৰাখিব বুলি আশা ৰাখিলোঁ।